ডিজিটেল সলিউশন 2.0 চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ আজি আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো বহুত ইম্পৰ্টেণ্ট হ'বলৈ গৈ আছে, কাৰণ এইটো আধাৰ কাৰ্ডৰ বিষয়ে আজি আলোচনা কৰিম। এইটো আধাৰ কাৰ্ডটো আপোনালোকে যদি 14 ডিচেম্বৰৰ ভিতৰত যদি আপোনালোকে আধাৰ কাৰ্ডটো আপডেট নকৰাই, তেতিয়াহ'লে আপোনাৰ আধাৰ কাৰ্ডটো ছাছপেণ্ড হ'ব পাৰে বা কেঞ্চেল হ'ব পাৰে। তেতিয়া আপোনালোকে এইটো সোনকালে কৰিব লাগিব, 14 ডিচেম্বৰৰ ভিতৰত কৰিব লাগিব, নহ'লে পিছত আপোনালোকৰ ফাইন হ'ব পাৰে, বহুতখিনি অসুবিধা হ'ব পাৰে। আপোনালোকে ঘৰতে বহি নিজৰ মোবাইল ফোনৰ জৰিয়তে কেনেকৈ এইটো আপডেট কৰাব, আজি এইটো ভিডিঅ'ত আজি আপোনালোক সকলোখিনি প্ৰচেছ আজি মই দেখুৱাই দিম। আৰু এইটো কেনেকৈ কৰিব সকলোখিনি প্ৰচেছ দেখুৱাই দিম। আৰু মোৰ চেনেলত যদি নতুন আহে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব, কাৰণ মই এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' সদায় চেনেলত দি থাকোঁ। এতিয়া আপোনালোকে কি কৰিব, প্ৰথমতে যিকোনো এটা ব্ৰাউজাৰত আহিব লাগিব, আহি ইয়াত চাৰ্চ কৰিব লাগিব। যিকোনো এটা ব্ৰাউজাৰত আহিব, আহি ইয়াতে চাৰ্চ কৰিব UIDAI বুলি চাৰ্চ কৰি দিব। UIDAI.gov.in বুলি চাৰ্চ কৰিব। চাৰ্চ কৰাৰ পাছত আপোনালোকৰ প্ৰথম যিটো ৱেবছাইট আহিব, এইটোত আপোনালোকে ক্লিক কৰি দিব লাগিব। মই আপোনালোকক দেখাই দি আছোঁ কোনটোত আপোনালোকে ক্লিক কৰিব। এইটোত আপোনালোকে ক্লিক কৰি দিব। এইটোত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ এটা আহিছে, আপোনাৰ লেংগুৱেজটো এইটো ইংলিছ চিলেক্ট কৰি দিব। তাৰ পাছত স্ক্ৰল ডাউন কৰি তলপিনে আহিব। অহাৰ পাছত আপোনালোকে ইয়াত আপোনালোকে কি কৰিব, ডাউনলোড আধাৰত ক্লিক কৰি দিব। ডাউনলোড আধাৰত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ এনেকৈ আহিব। এতিয়া আপোনালোকে কি কৰিব, এইটোত ক্লিক কৰি দিব। এই অপশ্যনটোত আপোনালোকে ক্লিক কৰিব। এইটোত ক্লিক কৰি দিব। ডাছবৰ্ডত ক্লিক কৰাৰ লগে লগে আপুনি স্ক্ৰল ডাউন কৰি তলপিনে আহিব। আহি এটা অপশ্যন দেখি আছে, ইয়াত লিখা আছে দিছ ছাৰ্ভিচ। চাওক, দিছ ছাৰ্ভিচ ইজ ফ্ৰী অফ কষ্ট টিল 14 ডিচেম্বৰ 2024লৈকে এইটো ফ্ৰী থাকিব। তাৰ পাছত আপোনালোকে এইটো পইচা দি কৰিবলৈ লাগিব, বহুত টকা লাগিব, ফাইন হ'ব পাৰে আপোনালোকৰ। এতিয়া আপোনালোকে ঘৰতে বহি কৰিব পাৰিব। এইটোত আপোনালোকে কৰিবলৈ হ'লে এইটোত ক্লিক কৰি দিব। দিয়াৰ পাছত চাওক, ইয়াত লিখাই আছে কেনেকৈ আপলোড ডকুমেণ্টছ দিছ ছাপোৰ্ট অফ আইডেণ্টিটি এণ্ড এড্ৰেছ। এইটো 14 ডিচেম্বৰৰ আগত কৰাটো বাধ্যতামূলক। এতিয়া আপোনালোকে কি কৰিব, ইয়াত ক্লিক টু ছাবমিট অপশ্যনত আপোনালোকে ক্লিক কৰি দিব লাগিব। এইটোত ক্লিক কৰি দিব। দিয়াৰ পাছত এতিয়া আপোনালোকে ইয়াতে আপোনাৰ আধাৰ নাম্বাৰ দিব লাগিব। ইয়াতে আপোনালোকৰ আধাৰ কাৰ্ডৰ নাম্বাৰ যিটো 12 ডিজিটৰ নাম্বাৰ দি দিব। আৰু ইয়াতে আপোনালোকৰ কেনেকৈ আলফাবেট নাম্বাৰকেইটা লিখা আছে, আপোনালোকে ইয়াত এই নাম্বাৰকেইটা দি দিব। দিয়াৰ পাছত ইয়াত চেণ্ড অ'টিপিত ক্লিক কৰি দিব। আপোনালোকে এইটোত ক্লিক কৰি দিব। ছাবমিটত ক্লিক কৰাৰ পাছত আপোনাৰ মোবাইল ফোনৰ আধাৰ ৰেজিষ্টাৰ মোবাইল নম্বৰত এটা OTP আহিব। এই OTPটো আপোনালোকে এইটো বক্সত দি দিব। দিয়াৰ পাছত ফাইনেলি আপোনালোকে এইটো ছাবমিট কৰি দিব লাগিব। এইটো লগইন অপশ্যনত এতিয়া ক্লিক কৰি দিব। লগইন অপশ্যনত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে অকেত ক্লিক কৰি দিব। আপোনাৰ যিটো আধাৰ এইটো ইয়াতে চাৰ্চ কৰি আছে, আধাৰ অফিচিয়েলে। এতিয়া আপোনালোকে কি কৰিব, স্ক্ৰল ডাউন কৰি তলপিনে আহিব। যিটো আপোনাৰ প্ৰথম যিটো আহিছে এইটোত আপোনালোকে ক্লিক কৰি দিব লাগিব। এইটোত আপোনালোকে ক্লিক কৰি দিব। তাৰ পাছত আপোনালোকে এনেকৈ আহিব। এতিয়া আপোনালোকে নেক্সট অপশ্যনত ক্লিক কৰি দিব। নেক্সট অপশ্যনত ক্লিক কৰি দিব। এতিয়া আকৌ নেক্সট অপশ্যনত ক্লিক কৰিব লাগিব। এইটোত এতিয়া আপোনালোকৰ
ওপৰত আপোনালোকৰ সকলোখিনি এড্ৰেছ আহি যাব। তাৰ পাছত আপোনালোকে কি কৰিব, ভেৰিফাই অপশ্যনত এইটোত আপোনালোকে ক্লিক কৰি দিব। দিয়াৰ পাছত নেক্সট অপশ্যনত ক্লিক কৰি দিব। নেক্সট কোনটো হয় এইটো হয়, নেক্সটত এইটোত ক্লিক কৰি দিব। দিয়াৰ পাছত আপোনালোকে কি কৰিব, ইয়াত আপোনালোকৰ proof of identity, proof supporting documents, proof of identity, এটা আপোনালোকে কি কি ডকুমেন্টস আছে, ডিসেবিলিটি সার্টিফিকেট আছে, ড্রাইভিং লাইসেন্স আছে, জেন্ডার তো আছে, ইন্ডিয়ান পাসপোর্ট আছে, কিষাণ ফটো আছে, ফটো পাসবুক আছে। ইয়াত বহুত কেইটা অপশ্যন আছে। যদি আপোনালোকৰ পেন কাৰ্ড আছে পেন কাৰ্ড দিব পাৰে, যদি ভোটাৰ আইডি আছে ভোটাৰ আইডি দিব পাৰে। তাৰ পাছত ওকে অপশ্যনত ক্লিক কৰি দিব। তাৰ পাছত ইয়াত আপোনালোকে কি কৰিব, ইয়াত ভিউ এইটোত আপোনালোকে ক্লিক কৰি দিব। এইটোত ক্লিক কৰি দি আপোনালোকৰ যেটো ডকুমেন্টছ হয় এইটো আপলোড কৰি দিব। 2 নম্বৰত আছে প্ৰুফ অফ এড্ৰেছৰ কাৰণে আপোনালোকে কি কৰিব, এটা আপোনালোকৰ ভোটাৰ আইডিটো দিব পাৰে বা বহুত অপশ্যন আছে, এইটো আপোনালোকে দিব পাৰে, যিকোনো এটা থাকিলে দিব পাৰে। দিয়াৰ পাছত আপোনালোকে ভিউ অল অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি ইয়াত ক্লিক কৰি আপোনালোকৰ যেটো ডকুমেন্টছ হয় এইটো আপলোড কৰি পিছত এইটোত আপোনালোকে কি কৰিব, এইটোত আপোনালোকে টিক মাৰ্ক কৰি তাৰ পাছত আপোনালোকে নেক্সট অপশ্যনত এইটোত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পাছত আপোনালোকৰ একনলেজমেন্ট নাম্বাৰ এটা আহিব। তাৰ আপোনালোকে ওপৰত এটা নাম্বাৰ দেখি আছে, এইটো আপোনালোকে এইটো দি ষ্টেটাছ চেক কৰিব পাৰিব। কেনেকৈ চেক কৰিব লাগে মই আপোনালোকে কমেণ্ট কৰিব। চেনেলটো সাবস্ক্ৰাইব কৰি পিছত মই এনে ধৰণৰ ভিডিও আৰু এটা বনাই দিম, কেনেকৈ ষ্টেটাছ চেক কৰিব। আজিৰ এইখিনি ভিডিওটো ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰি এটা ভিডিওত এটা লাইক কৰি দিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ ওচৰত শ্বেয়াৰ কৰিব, যাতে সিহঁতেও ঘৰতে বহি পইচা নোহোৱাকৈ কেনেকৈ এইটো আপডেট কৰাব।